আজি আমাৰ তুলসীবাৰী পালবস্তিবাসী ৰাইজে প্ৰতি বছৰে বালক কৰ্মচাৰীৰ এই প্ৰাণ প্ৰতিষ্ঠা দিৱস এই পবিত্ৰ স্থানত আয়োজন কৰি আছে। এইবেলি 26তম বৰ্ষ হ'ল। অতি উলহ মালহেৰে তেওঁলোকে প্ৰাণ প্ৰতিষ্ঠা দিৱস ইয়াত পালন কৰিলে। ইয়াত উপস্থিত থাকি নিজকে ধন্য মানিছোঁ আৰু ইয়াৰ জৰিয়তে সমাজখন একত্ৰিত হওক, ধৰ্মৰ প্ৰতি মজবুত হওক, সনাতন সংস্কৃতি আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। সমাজ কল্যাণ যুৱ সংঘৰ সৌজন্যত তুলসীবাৰীত 26তম মহাযোগী শ্ৰী শ্ৰী লোকনাথ ব্ৰহ্মচাৰী বাবাৰ তিৰোধান মহোৎসৱ। এইবাৰৰ কাৰ্যসূচী আমাৰ 3দিনীয়া কাৰ্যসূচী আছিল। আজি আমাৰ দ্বিতীয় দিন আছিল। আমাৰ দ্বিতীয় দিনত আজি প্ৰথমতে আমাৰ নতুন মন্দিৰটো ৰাইজৰ সহায় সহযোগিতাত ৰাইজৰ দান বৰঙণিৰে নতুন মন্দিৰটো এইবাৰ আমি প্ৰাণ প্ৰতিষ্ঠা কৰিছোঁ। প্ৰাণ প্ৰতিষ্ঠা কৰাৰ পিছত আমাৰ আজি পানীত তোলা অনুষ্ঠান আছিলে আৰু তাৰপিছত আমাৰ পূজা হ'ল। পূজাৰ পিছত আমাৰ প্ৰসাদ বিতৰণ হ'ল আৰু গোটেই দিনটো আমি বাৰেৰহণীয়া বহুতো কাৰ্যসূচীৰে আমাৰ আজিৰ দিনটো সমাপন কৰিম। গতিকে সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিত শ্ৰদ্ধাৰে আমি কামনা কৰিছোঁ।